নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই কুকুৰাৰ পোৱালিখিনি যে আপোনালোকে দেখিবলৈ পাইছে এই পোৱালিখিনি হৈছে সোণালী কুকুৰাৰ পোৱালি আৰু এই পোৱালিবোৰৰ এয়া 16 নম্বৰ দিন আৰু এয়া ৰাতিপুৱাৰ সময় আমাৰ ইয়াতে 100টা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই পোৱালিবোৰৰ 16 নম্বৰ দিনত ওজন কিমান হয় হেতু এতিয়া আমি আপোনালোকক দেখুৱাম ভিডিওটো আপোনালোকে শেষলৈ ভালকৈ চাব বন্ধু বান্ধৱীসকল আমি এই পোৱালিবোৰক এতিয়া যেহেতু ওজন কৰিম সেই কাৰণে ইহঁতক আমি এতিয়া দানা পানী খাবলৈ দিয়া নাই প্ৰথমতে আমি ইহঁতক ওজন কৰি লম আৰু তাৰ পাছতে ইহঁতক আমি দানা পানী খাবলৈ দিম আপোনালোকে যদি প্ৰথমৰ পৰা ভিডিওসমূহ চাই আছে তেতিয়া হয়তো আপোনালোকে গম পাব যে আমি এই পোৱালিখিনি বেলেগৰ পৰা ক্ৰয় কৰা নাই এই পোৱালিখিনি আমি আমাৰ ইনকুবেটৰ মেচিনৰ পৰা উলোৱা হয় আৰু এতিয়া আমি 6টা পোৱালি ধৰিম আৰু 6টা পোৱালিক ওজন কৰি আপোনালোকক দেখুৱাম যে 16 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয় আৰু আমি 6টা পোৱালি ধৰি এই পলিথিন বেগটোত সোমোৱাই দিছো এই পলিথিন বেগটোৰ ওজন 35 গ্ৰাম আছে আৰু এতিয়া আমি ইহঁতক ওজন কৰি চাও যে 16 নম্বৰ দিনত ইহঁতৰ ওজন কিমান হয় আৰু ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন দেখুৱাইছে 645 গ্ৰাম পলিথিনটোৰ ওজন যদি আমি 35 গ্ৰাম বিয়োগ কৰি দিও তেতিয়া কিমান থাকিব 610 গ্ৰাম মানে 16 দিনত 6টা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 610 গ্ৰাম যদি 6টা পোৱালিৰ ওজন 610 গ্ৰাম হয় তেনেহলে সেই হিচাপে গড় ওজন কিমান হ'ব 101 গ্ৰাম মানে 16 দিনত এটা সোণালী কুকুৰাৰ পোৱালিৰ ওজন কিমান আহিছে 101 গ্ৰাম আমাৰ লগত যেহেতু ইয়াতে 100টা সোণালী কুকুৰাৰ পোৱালি আছে আৰু এই 100টা সোণালী কুকুৰাৰ পোৱালি এতিয়ালৈ মানে 16 নম্বৰ দিনাখনলৈকে প্ৰায় 23 কেজি দানা খালে প্ৰথম অৱস্থাত আমি ইহঁতক প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলো মানে 1 ৰ পৰা 6 নম্বৰ দিনাখনলৈকে আমি ইহঁতক প্ৰি ষ্টাৰ্টাৰ দানা খাবলৈ দিছিলো আৰু তাৰ পাছৰ পৰা এতিয়ালৈ আমি এই পোৱালিবোৰক লোকেল কুকুৰাৰ কাৰণে যেটো ষ্টাৰ্টাৰ দানা আহে হেতু খাবলৈ দি আছো আৰু 16 নম্বৰ দিনাখনলৈকে প্ৰি ষ্টাৰ্টাৰ আৰু ষ্টাৰ্টাৰ মিলাই এই পোৱালিবোৰে সৰ্বমুঠ প্ৰায় 23 কেজি দানা খালে আৰু এই পোৱালিবোৰক আমি এতিয়ালৈ দুটা ভ্যাকচিন দিলো 7 দিন বয়সত ইহঁতক আমি F1 ভ্যাকচিন দিছিলো যাক ৰাণীখেত ভ্যাকচিন বুলিও কোৱা হয় তাৰ পাছত 14 দিন বয়সত ইহঁতক আমি IBD ভ্যাকচিন দিছিলো আৰু ইয়াৰ উপৰিও ইহঁতক আমি মাজে মাজে ভিটামিন আৰু ক্যালসিয়াম খাবলৈ দি আছো আৰু এনেকৈ পোহপাল দিয়াৰ পাছত 16 দিনত ইহঁতৰ ওজন কেনেকুৱা হৈছে আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি নিশ্চয় জনাব